বন্ধুসকল, এগৰাকী ধুনীয়া ছোৱালীক দেখা পাইছে পিঠিত বাস্কেট লৈ পেলাই ৰঙালাও খেতিত গৈ ৰঙালাও ছিঙি থকা দেখা পোৱা গৈছে। এগৰাকী ধুনীয়া ছোৱালী, আপোনালোকে ধুনীয়া বুলি ক'লে ভাল পায়, আৰু ধুনীয়াৰ মিনিংটো মই শেষত ক'ম। এগৰাকী ধুনীয়া ছোৱালীক দেখা পাইছে সুন্দৰ কাপোৰ পৰিধান কৰি পেলাই, মূৰত এটা সুন্দৰ টুপি পিন্ধিছে, এটা কেপ লগাইছে, সুন্দৰ কেপ এটা পিন্ধিছে, আৰু কেপটো পিন্ধি পেলাই ৰঙালাও ছিঙি থকা দেখা গৈছে। ৰঙালাও ছিঙাৰ পদ্ধতিটো চাওক, এটা সুন্দৰ প্ৰচেছ, এটা সুন্দৰ পদ্ধতি। ৰঙালাও ছিঙিছে এখন কেঁচিৰ দ্বাৰা, যাতে গছজোপাই কষ্ট নাপায়। গছজোপাৰ কথাও চিন্তা কৰিছে। গছজোপাৰ কথা চিন্তা কৰি পেলাই যুৱতীগৰাকীয়ে কেঁচিৰে ৰঙালাওখিনি ছিঙিছে, কেঁচিৰ দ্বাৰা ৰঙালাওখিনি ছিঙিছে, আৰু ৰঙালাওখিনি ছিঙি পুৰত ধুনীয়াকৈ লাগি থকা ৰঙালাওখিনি ছিঙি পেলাই এঠাইত জমা কৰি গৈ আছে। এগৰাকী ধুনীয়া ছোৱালী, ধুনীয়া কৰ্ম, হয়নে বন্ধুসকল? ধুনীয়া হ'লেই নহ'ব, কৰ্ম ধুনীয়া হ'ব লাগিব। আমাৰ হৈছে ধুনীয়া হৈ পেলাই, ধুনীয়াক লৈ পেলাই গৌৰৱ কৰে। বহুতে ধুনীয়াক লৈ পেলাই গৌৰৱ কৰে, কিন্তু ধুনীয়াক লৈ গৌৰৱ কৰিলে নহয়, ধুনীয়া কৰ্মক লৈ পেলাই গৌৰৱ কৰিব লাগিব। গতিকে বাহিৰা দেশৰ এটা বস্তু সুন্দৰ লাগে, এটা বস্তু ভাল লাগে, যে বাহিৰা দেশৰ ধুনীয়া ছোৱালীসকলে ধুনীয়া কৰ্ম কৰে। ধুনীয়া কৰ্মৰ দ্বাৰা নিজক আত্মনিৰ্ভৰশীল কৰে, নিজৰ জীৱিকা নিজে বাছি লয়। এটা সুন্দৰ পদ্ধতিৰে, এটা সুন্দৰ প্ৰচেছ কৰি পেলাই তেওঁলোকে নিজৰ জীৱিকা বাছি লয়। কোনো বেয়া পথ নলয়, কোনো বেয়া পথেৰে নাযায়। তেওঁলোকে কষ্ট কৰে, পৰিশ্ৰম কৰে। যুৱতীগৰাকীয়ে ৰঙালাও ছিঙিলে, ৰঙালাও আগ ছিঙিলে আপোনালোকে দেখা পালে, আৰু পিঠিত বাস্কেট লৈ পেলাই এয়া দেখিছে, আহি পাই গ'ল বজাৰত। এগৰাকী ধুনীয়া ছোৱালী, আপোনালোকে কয় ন, বহুতে আমি কয় ধুনীয়া ছোৱালী দেই, বৰ ধুনীয়া ছোৱালী। এইগৰাকী ধুনীয়া ছোৱালীৰ ধুনীয়া কৰ্মচক, এগৰাকী ধুনীয়া ছোৱালীৰ ধুনীয়া কৰ্মচক। এই ছোৱালীজনীয়ে বজাৰত আহি ৰঙালাও আগ বিক্ৰী কৰিছে। এগৰাকী ধুনীয়া ছোৱালী, ধুনীয়া কাপোৰ পৰিধান কৰিছে, ধুনীয়া, তাইৰ চেহেৰাটো ধুনীয়া, সকলো ফালৰ পৰা ধুনীয়া, তাইৰ কৰ্মটোও ধুনীয়া। আৰু এই ধুনীয়া ছোৱালীজনীয়ে বজাৰত এনেকৈ গ্ৰাহকৰ বাবে অপেক্ষা কৰি পেলাই বহি ৰঙালাও বিক্ৰী কৰাত লাগিছে, ৰঙালাও বিক্ৰী কৰি আছে। তো ইয়াতকৈ সুন্দৰ আৰু কি লাগিব বন্ধুসকল? এইবিলাক ভিডিঅ'ৰ পৰা আমি অনুসৰণ কৰিব লাগে, এইবিলাক ভিডিঅ'ৰ পৰা আমি কিবা এটা শিকিব লাগে। ঠিক আছে, আমি সদায় এটাই কিছুমান আৰ্গুমেণ্ট কৰোঁ যে এইটো আমুকৰ ভিডিঅ', এইটো তামুকৰ ভিডিঅ', যিকোনো আৰ্গুমেণ্ট কৰোঁ, কিন্তু এই ভিডিঅ'বিলাকত কি বস্তু শিকিব পাৰি, কি বস্তু জানিব পাৰি, কি বস্তুক আমি অনুসৰণ কৰিব লাগে, সেই বস্তুটো চাওক। যে এগৰাকী ধুনীয়া ছোৱালীয়ে ৰঙালাও খেতিত ৰঙালাও ছিঙি ৰঙালাও বিক্ৰী কৰিছে। গতিকে কিমান সুন্দৰ এটা ভিডিঅ' বন্ধুসকল। গতিকে এইটো বস্তু আমি সদায় শিকিব লাগে। মই যে বাহিৰা ভিডিঅ'বিলাক দিওঁ, বা বাহিৰা দেশৰ যিকোনো ভিডিঅ' দেখোঁ, তেওঁলোকৰ পদ্ধতিবিলাক চাব, তেওঁলোকে কৰ্ম কৰাৰ পদ্ধতিবিলাক চাব, সকলো ফালৰ পৰা তেওঁলোক আগবঢ়া। ঠিক আছে, তেওঁলোকে সদায় কৰ্মক বিশ্বাস কৰে, কৰ্মৰ দ্বাৰা মানে নিজৰ জীৱিকা অৰ্জন কৰে, খেতি কৰে। এনেকৈ বজাৰত গৈ পেলাই নিজৰ খেতিৰ যিখিনি বস্তু, ফল মূলৰ পৰা আদি কৰি শাক পাচলি নিজেই বিক্ৰী কৰেগৈ, কোনো লাজ নকৰে। ধুনীয়া হ'লেই নহ'ব, কৰ্ম ধুনীয়া হ'ব লাগিব। তো বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যদিহে ভাল লাগে।